Hello everyone, welcome to my channel Maths by Sujit. Reasoning আজি আমাৰ সেকেন্ড ক্লাছৰ ভিডিও আসাম পুলিচ ABUB কনস্টেবল এক্সামৰ কাৰণে আৰু ইয়াৰ আগতে মই প্ৰথম ক্লাছৰ ভিডিওটো আপলোড কৰিছিলোঁ। তোমালোকে যদি চোৱা নাই তেন্তে সেই ভিডিওটো চাই ল'বা। আজিৰ প্ৰথম কোৱেশ্যনটো if L is related to MOAT, R is related to SOAP, then F is similarly related to কোডিং এণ্ড ডিকোডিং চেপ্টাৰৰ কুৱেশ্যন এইটো মানে এল টু MOATৰ লগত সম্পৰ্কিত হৈ আছে, ঠিক তেনেদৰে আৰ টু SOAPৰ লগত। এতিয়া এফটো কাৰ লগত সম্পৰ্কিত হ'ব এইটো আমি উলিয়াব লাগে। তো প্ৰথমতে আমি ইয়াৰ লজিকটো বুজিব লাগিব। এল MOAT আৰু আৰ টু SOAP। এতিয়া আমি এফৰটো উলিয়াব লাগে। তোমালোকে ভালদৰে চোৱা, এলৰ লগত যদি আমি +1 কৰোঁ, এল পাছত এম আহিব, মানে +1 কৰিলে এমটো আহে, এল এম। এনেকৈ চোৱা আৰ এছ মানে +1 কৰিলে আমি নেক্সটটো পাম। আৰু ইয়াতো OA আছে, ইয়াতো OA আছে, এইকেইটা চাই লাভ নাই, ইয়াৰ পৰা এনচাৰটো আহি যাব। তো আমি এফৰ লগত +1 কৰিম, এফ পাছত কি আহিব জি, আৰু OAটো আহিব। তো GOA আহিব ষ্টাৰ্টিঙত, অকল ইয়াতে আছে, ভালকৈ চোৱা ক'তো নাই। তো এনচাৰটো এইটোৱে, ঠিক আছে। আৰু এনেকৈও চাব পাৰা, গোটেইকেইটা চোৱা চাৰিটা লেটাৰ আছে, ইয়াতো চোৱা 1 2 3 4, তো ইয়াতো 1 2 3 4, বাকী ক'তো চাৰিটা লেটাৰ নাই, ঠিক আছে। এনেকৈ তো অপশ্যন এটো আমাৰ কাৰেক্ট এনচাৰ। ছেকেণ্ডটো হুইচ নাম্বাৰ কামছ এজ দ্য লাষ্ট নাম্বাৰ ইন দ্য ছিকুৱেঞ্চ। লাষ্ট নাম্বাৰটো উলিয়াব লাগে। নাম্বাৰ ছিৰিজৰ কুৱেশ্যন এইটো 4 12 28 60। লজিকটো আমি গম পাব লাগিব। আৰু নাম্বাৰবোৰ চোৱা ওচৰকৈ আছে, আমি গেপ কনচেপ্টটো ইউজ কৰিব পাৰোঁ। 4 লগত যদি আমি 8 যোগ কৰোঁ 12 পাম, বা 12 পৰা 4টো মাইনাছ কৰিলে হ'ল। 12 লগত 16 যোগ কৰিলে 28টো আহিব। 28 লগত কিমান যোগ কৰিম 32, মানে 32। এতিয়া এইকেইটা ভালকৈ চোৱা, 8 16 32 দুগুণ হৈ গৈ আছে। 8 দুগুণ 16, 16 দুগুণ 32, নেক্সটটো কিমান 32 × 2 মানে 64 নহ'ব জানো? তাৰ মানে এই 60 লগত আমি 64টো প্লাছ কৰিলে এইটো পাম নেক্সটটো। তো কিমান হ'ব 124 আহি গ'ল। ক্লিয়াৰ? এইটো নাম্বাৰ ছিৰিজৰ কুৱেশ্যন 4 6 8 12 14 18। নেক্সট দুটা আমি উলিয়াব লাগে, আৰু লাষ্টৰটো কিমান 30। নাম্বাৰবোৰ চোৱা ওচৰকৈ আছে, মানে গেপ কনচেপ্টটো আমি ইউজ কৰিব পাৰিম ইয়াত। 4 6 8 12 14 18, এই নেক্সট নাম্বাৰ দুটা আমি উলিয়াব লাগে। এতিয়া ভালদৰে চোৱা, গেপটো যদি মই চাওঁ 2, এইটো কিমান 2, এইটো আকৌ 4, মিলা নাই, ঠিক আছে। তো এনেকৈ কৰিলে নহ'ব, ইয়াত লজিকটো মিলিব লাগিব। এতিয়া 4 পাছত কি আহে 5, তাৰ পাছত কিমান 6, 6 পাছত 7, নেক্সট 8, ঠিক আছে। কিন্তু 8 পাছত 9 আহে, 9 পাছততো ইয়াত 10 হ'ব লাগিছিলে, মিলা নাই। তো ইয়াত চোৱা তোমালোকে বেলেগ এটা লজিক সোমাই আছে প্ৰাইম নাম্বাৰৰ। কাৰণ 4ৰ পাছত মৌলিক সংখ্যা কি আহে 5 আহে, আহে নাহে? 4টো মৌলিক নহয়, কিন্তু ইয়াৰ পাছত যিটো মৌলিক নাম্বাৰ আহে প্ৰথমত কি 5টো আহে। মৌলিক মানে কি, যিটো সংখ্যা মাত্ৰ 1 আৰু নিজৰ পৰা হৰণ যায়। 5টো অকল 1 আৰু নিজৰ পৰা হৰণ যায়, তো এইটো এটা মৌলিক। 4ৰ পাছত কি আহে মৌলিক 5, আৰু এই মৌলিক সংখ্যাটোৰ লগত যদি মই 1 যোগ কৰোঁ 6টো পাম, ঠিক আছে। এতিয়া 6ৰ পাছত মৌলিক সংখ্যা কি আহে 7, 7ৰ লগত 1 যোগ কৰিলে 8, মিলিছে। এতিয়া 8ৰ পাছত মৌলিক সংখ্যা কি আহে এইটো আমি চাব লাগিব। 8ৰ পাছত 9টো মৌলিক নহয়, আকৌ 3ৰ পৰা হৰণ যায় ন, 10টো নহয়, 2ৰ পৰা হৰণ যায়, 5ৰ পৰা হৰণ যায়, 11, এইটো কি মৌলিক। তাৰ মানে 8ৰ পাছত মৌলিক সংখ্যা কি আহে 11, আৰু ইয়াৰ লগত 1 যোগ কৰিলে 12। তো লজিকটো আমি গম পালোঁ, মানে নেক্সট মৌলিক নাম্বাৰটোৰ লগত 1 যোগ কৰি কিনি নাম্বাৰবোৰ বনাইছে, ঠিক আছে। তো 12 পাছত কি আহে মৌলিক 13, ইয়াৰ লগত 1 যোগ কৰিলে 14, 14 পাছত 15, এইটো মৌলিক নহয়, 17 আহিব। তো তাৰ লগত 1 যোগ কৰিলে 18, 18 পাছত 19টো এটা মৌলিক হয়, তো ইয়াৰ লগত 1 যোগ কৰিলে কিমান 20, মানে প্ৰথমটো 20 আহিব। নেক্সট ইয়াৰ পাছত মৌলিক কি আহে 23 আহে, 23, তো তাৰ লগত 1 যোগ কৰিলে কিমান 24, পাই গ'লোঁ আমি 20 24, এইটো আমাৰ কাৰেক্ট। বাকী এইটো তোমালোকে মিলাই চাব পাৰা। 24 পাছত 25টো মৌলিক নহয়, আকৌ 26ও নহয়, 2ৰ পৰা হৰণ যায় ন, 27ও নহয়, 3ৰ পৰা হৰণ যায়, 28ও নহয়,
29 হ'ব আৰু ইয়াৰ লগত 1 যোগ কৰিলে কিমান 30 মিলিছে ন তো নেক্সট প্ৰাইম নাম্বাৰৰ লগত 1 প্লাছ কৰিছে ঠিক আছে অকমান ভাল কোৱেশ্যনে আছিল এইটো হ'ল তোমালোকৰ অৰ্ডাৰ এণ্ড ৰেংকিং চেপ্টাৰৰ অৰ্ডাৰৰ কুৱেশ্যন ৰাকেশ ইজ টলাৰ দেন সুবুধ ৰাকেশ সুবুধতকৈ ওখ ঠিক আছে ৰাকেশ ওখ সুবুধ তলত থাকিব ইয়াতকৈ ৰাকেশ ওখ মানে ইয়াৰ হাইটটো বেছি দেয়াৰ ফ্ৰেণ্ড আটানু ইজ দ্য অনলি ওৱান টু বি ইন দ্য বাস্কেটবল টিম ডেট ৰিকুৱাৰ্ছ প্লেয়াৰ্ছ হাইট টু বি এবভ 6 ফিট মানে তেওঁলোকৰ বন্ধু অতনুৱে একমাত্ৰ যি বাস্কেটবলৰ দলত অন্তৰ্ভুক্তিৰ যোগ্যতা অৰ্জন কৰিছে য'ত খেলুৱৈৰ উচ্চতা 6 ফুটৰ অধিক হ'ব লাগে আচ্ছা মানে বাস্কেটবলৰ দলত অন্তৰ্ভুক্তিৰ যোগ্যতা অৰ্জন কৰিবৰ কাৰণে কিমান ফিট হ'ব লাগিব প্লেয়াৰবোৰৰ হাইটটো 6 ফুটতকৈ বেছি আৰু এই যোগ্যতা কোনে অৰ্জন কৰিছে একমাত্ৰ অতনু তাৰ মানে অতনুৰ হাইটটো আটাইতকৈ বেছি হ'ব মানে বাকীবোৰতকৈ হাইট কাৰ বেছি অতনু ঠিক আছে একেবাৰে তলেষ্ট কোন অতনু তো অতনু একেবাৰে ওপৰত থাকিব হ'ল উচ্চতা অনুযায়ী মধ্যম স্থানত কোন আছে ইয়াৰ তলত কোন আহিব ৰাকেশ সুবুধ তো মাজত কোন ৰাকেশ নহয় জানো এইটোৱে সিম্পল আছিলে একো নাই এইটো হ'ল তোমালোকৰ অৰ্ডাৰ এণ্ড ৰেংকিং চেপ্টাৰৰ অৰ্ডাৰৰ কুৱেশ্যন ৰাকেশ ইজ টলাৰ দেন সুবুধ ৰাকেশ সুবুধতকৈ ওখ ঠিক আছে ৰাকেশ ওখ সুবুধ তলত থাকিব ইয়াতকৈ ৰাকেশ ওখ মানে ইয়াৰ হাইটটো বেছি দেয়াৰ ফ্ৰেণ্ড আটানু ইজ দ্য অনলি ওৱান টু বি ইন দ্য বাস্কেটবল টিম ডেট ৰিকুৱাৰ্ছ প্লেয়াৰ্ছ হাইট টু বি এবভ 6 ফিট মানে তেওঁলোকৰ বন্ধু অতনুৱে একমাত্ৰ যি বাস্কেটবলৰ দলত অন্তৰ্ভুক্তিৰ যোগ্যতা অৰ্জন কৰিছে য'ত খেলুৱৈৰ উচ্চতা 6 ফুটৰ অধিক হ'ব লাগে আচ্ছা মানে বাস্কেটবলৰ দলত অন্তৰ্ভুক্তিৰ যোগ্যতা অৰ্জন কৰিবৰ কাৰণে কিমান ফিট হ'ব লাগিব প্লেয়াৰবোৰৰ হাইটটো 6 ফুটতকৈ বেছি আৰু এই যোগ্যতা কোনে অৰ্জন কৰিছে একমাত্ৰ অতনু তাৰ মানে অতনুৰ হাইটটো আটাইতকৈ বেছি হ'ব মানে বাকীবোৰতকৈ হাইট কাৰ বেছি অতনু ঠিক আছে একেবাৰে তলেষ্ট কোন অতনু তো অতনু একেবাৰে ওপৰত থাকিব হ'ল উচ্চতা অনুযায়ী মধ্যম স্থানত কোন আছে ইয়াৰ তলত কোন আহিব ৰাকেশ সুবুধ তো মাজত কোন ৰাকেশ নহয় জানো এইটোৱে সিম্পল আছিলে একো নাই ফাইণ্ড দ্য অড ওৱান আউট অমিল সংখ্যাটো আমি উলিয়াব লাগে এই চাৰিটাৰ ভিতৰত এটা কি ডিফাৰেণ্ট আৰু বাকী তিনিটাৰ যিটো লজিক সেইটো সেম থাকিব এটা বেলেগ থাকিব আমি সেই বেলেগটো উলিয়াব লাগে এতিয়া এই তিনিটা নাম্বাৰবোৰ ইভেন নাম্বাৰ নহয় জানো যুগ্ম সংখ্যা 2ৰে হৰণ যায় লাষ্টৰ অংকবোৰ আমি চাই কিনি ক'ব পাৰোঁ যুগ্ম নে অযুগ্ম ঠিক আছে এইটো হ'ল অযুগ্ম তো অপশ্যন ডিটো আমাৰ কাৰেক্ট এনসাৰ আইডেণ্টিফাই দ্য কম্বিনেশ্যন সিমিলাৰ টু টায়াৰ্ছ ৰাউণ্ড ব্লেক মানে ইয়াৰ লগত সেম লজিক থকা আমি অপশ্যনটো চাব লাগে টায়াৰ্ছ পাছত ৰাউণ্ড আছে মানে টায়াৰ্ছৰ শ্বেপটো কেনেকুৱা ৰাউণ্ড নহয় জানো আমাক ছেকেণ্ডত শ্বেপটো দিয়া আছে আৰু ব্লেক মানে কালাৰ টায়াৰ্ছৰ কালাৰ কেনেকুৱা ব্লেক নহয় জানো তো এনেকুৱাই লজিক থকা আমি চাব লাগিব 30 গ্ৰীণ টল মিলা নাই শ্বেপটো গ্ৰীণ হয় জানো নহয় কাৰণ ছেকেণ্ডত আমাক শ্বেপ দিয়া আছে এইটো মিলা নাই পাইপছ ৰাউণ্ড প্লাষ্টিক এইটো মিলা নাই ব্ৰিক্স ৰেক্টেংগল ঠিক আছে ইটাবোৰ কি ৰেক্টেংগুলাৰ নহয় জানো এনেকুৱা থাকে ন শ্বেপটো তো ইটাৰ আকৃতি কেনেকুৱা আয়তাকাৰ ৰেক্টেংগল ঠিক আছে শ্বেপটো আৰু কালাৰটো ৰেড মিলিছে ন এইটো তো অপশ্যন ডিটো আমাৰ কাৰেক্ট ঠিক আছে পাইপ বুলি ক'লে ৰাউণ্ড নহয় একচুৱেলি পাইপ এনেকুৱা থাকে ন এইটো হ'ল চিলিণ্ড্ৰিকেল চুঙা শ্বেপ ঠিক আছে তো অপশ্যন ডিটো আমাৰ কাৰেক্ট হ'ব হোৱাট উড কাম এজ দ্য নেক্সট কেৰেক্টাৰ আফটাৰ BEJQ BEJQ ইয়াৰ পাছৰ লেটাৰটো আমি উলিয়াব লাগে তো লজিকটো আমি বুজিব লাগিব বিৰ পজিশ্যন ভেলু কিমান 2 কাৰণ 2 নম্বৰ থাকে ইটো কিমান 5 জে কিমান 10 কিউৰ 17 এইবোৰ আমি ডাইৰেক্ট জানিব লাগে এটা গেপবোৰ চোৱা ইয়াত 3 ইয়াত কিমান 5 ইয়াত কিমান 7 তো এইকেইটা হ'ল অযুগ্ম সংখ্যা
3 5 7 নেক্সট কিমান 9 নহ'ব জানো তো 17 লগত 9 যোগ কৰিলে কিমান 26 আৰু 26টো কাৰ আছিলে জেডৰ পজিশ্যন ভেলুটো কিমান 26 নহয় জানো তো এইটো আমাৰ কাৰেক্ট এনসাৰ ঠিক আছে আইডেন্টিফাই দ্য সেট that does not follow the common rule as other মানে আমি অমিলটো বাছি উলিয়াব লাগে odd one out একে কুৱেশ্যনে হয় এটা মানে ডিফাৰেণ্ট আছে বাকি তিনিটাৰ লজিকটো সেম থাকিব এটা ইয়াত চোৱা এই সেকেন্ড নাম্বাৰ কেইটা প্ৰথম নাম্বাৰ কেইটাৰ কিউব নহয় জানো 2ক যদি মই কিউব কৰো 8 পাম 6ক যদি মই কিউব কৰো 216 পাম 5ৰ কিউব কৰিলে 125 4ৰ কিউব কৰিলে 64 মিলিছে কিন্তু এই লাষ্টৰ নাম্বাৰবোৰ আমি গম পাব লাগিব কেনেকৈ আহিছে এতিয়া ইয়াতটো আমি যদি চাব যাও 8ৰ স্কোয়াৰ কৰিলে 8 8 64 মিলিছে কিন্তু ইয়াৰ স্কোয়াৰ কৰিলেটো নাহে ইয়াৰো স্কোয়াৰ কৰিলেটো নাহে তো বেলেগ লজিক হ'ব সেকেন্ডটো আমি গম পালো প্ৰথমটোৰ কিউব কৰিছে এতিয়া এই 64টো কেনেকৈ আহিলে এটো আমি গম পাব লাগিব যদি মই 2ৰ লগত 2 যোগ কৰো কিমান হ'ব 4 আৰু ইয়াৰ যদি মই কিউব কৰো কিমান 64 ঠিক আছে ইয়াতো মিলাই চোৱা প্ৰথমে কিমান 2 যোগ কৰিছো এই 4ৰ লগত যদি মই 2 যোগ কৰো কিমান হ'ব 6 এতিয়া 6ৰ যদি মই কিউব কৰো কিমান 216 মিলিছে নাই ঠিক তেনেদৰে ইয়াত চোৱা 6 আছে 6ৰ লগত যদি আমি 2 যোগ কৰো কিমান 8 আহিব আৰু ইয়াৰ কিউব কৰিলে কিমান 512 নহয় জানো চোৱা মিলিছে মানে এই তিনিটাৰ লজিকটো পুৰা সেম ইয়াত চোৱা 5ৰ লগত যদি মই 2 যোগ কৰো কিমান হ'ব 7 এটা ইয়াৰ কিউব কৰিলে কিমান 343 কিন্তু ইয়াত কিমান দিয়া আছে 345 মিলা নাই তো এইটোৱে আমাৰ অমিলটো ঠিক আছে ক্লিয়াৰ এইটো নাম্বাৰ সিৰিজৰ কুৱেশ্যন 36 34 30 28 24 নেক্সট দুটা নাম্বাৰটো আমি উলিয়াব লাগে গেপটো কিমান এইটো 2 মানে 2 কমিছে এইটো কিমান 4 কমিছে এইটো চোৱা আকৌ 2 কমিছে এইটো কিমান 4 কমিছে এইটো আমি প্ৰথম প্ৰেক্টিস সেটত সাগে কৰিছিলো একো নাই ৰিপিট হৈ গল -2 -4 -2 -4 ঠিক আছে তো নেক্সট কিমান -2 -4 হ'ব ইয়াৰ পৰা 2 গলে কিমান 22 আৰু ইয়াৰ পৰা 4 গলে কিমান 18 তো 22 আৰু 18 আমাৰ কাৰেক্ট আনসাৰ অপচন এটো What would be the digit exactly in the middle when 65749 is subtracted from twice of itself? মানে এই সংখ্যাটোক ইয়াৰে দুগুণ সংখ্যাৰ পৰা যদি বিয়োগ কৰা হয় তেন্তে ফলাফলটোৰ ঠিক হু মাজত থকা অংকটো আমি উলিয়াব লাগে একেবাৰে মাজৰটো এতিয়া চোৱা এই নাম্বাৰটো দুগুণ কৰি আকৌ তাৰ পৰা মই এইটোৱে মাইনাস কৰিম তো মাইনাস কৰিলে কিমান এই নাম্বাৰটোৱে আহিব সেম নাম্বাৰ আহিব ন চোৱা সাপোজ মই কলো এটা নাম্বাৰ 5 ইয়াৰ দুগুণ কিমান 10 তো এতিয়া এই 10ৰ পৰা মই এই নাম্বাৰটোকে মাইনাস কৰিম কিমান 5 এটো আহিব আগৰটোৱে আহিলে চোৱা এটা 4 এটা নাম্বাৰ ইয়াৰ দুগুণৰ পৰা মই মাইনাস কৰিম এই 4টো তো ইয়াৰ দুগুণ কিমান 8 এটা 8ৰ পৰা যদি মই আকৌ 4টো মাইনাস কৰো কিমান 4 এটো আহিব আগৰটোৱে আহিব তো এইবোৰ আমি জানিব লাগে হেকাৰণে ইয়াৰ দুগুণৰ পৰা যদি মই এইটোকে মাইনাস কৰো এইটোৱে আহিব বহুতে কি কৰিব ইয়াৰ দুগুণ কৰিব পূৰণ কৰিব তাতে টাইমটো যাব কিবা এটা আহিব আকৌ তাৰ পৰা এইটো মাইনাস কৰিব ঠিক আছে এনেকে নকৰিবা এইটোৱে ৰিপিট হ'ব তো মাইনাস কৰাৰ পাছত কি আহিব সেম নাম্বাৰ আহিব আৰু মাজত কি আছে 7 তো এইটো আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে ক্লিয়াৰ নেক্সট এইটো হল ডিসটেন্স এন্ড ডাইৰেকশন চেপ্টাৰৰ কুৱেশ্যন ইয়াত আমি ডায়াগ্ৰামটো বনাব জানিব লাগে তেতিয়া আমাৰ এনসাৰটো আহিব আৰু আমি ডাইৰেকশনবোৰ জানিব লাগে ইষ্ট ওয়েস্ট নৰ্থ আৰু সাউথ পূব পশ্চিম আৰু দক্ষিণ ঠিক আছে কুৱেশ্যনটোত কি কৈছে সোনিয়া ড্ৰাইভছ 4 কিলোমিটাৰ টুৱাৰ্ডছ দ্য ৱেষ্ট ফ্ৰম হাৰ হোম হুৱেৰ সি ক্ৰছেছ এ ব্ৰিজ সোনিয়াই ঘৰৰ পৰা পশ্চিম দিশলৈ 4 কিলোমিটাৰ গাড়ী চলাই এখন দলং পাৰ হয় সাপোজ মই ধৰিলো এই পইণ্টটো হল সোনিয়াৰ ঘৰ ইয়াৰ পৰা জাৰ্নি ষ্টাৰ্ট কৰিব আৰু কোনফালে গৈছে পশ্চিম মানে এইফালে ওয়েস্ট ফালে কিমান 4 কিলোমিটাৰ ঠিক আছে হল নেক্সট তাই বাওফালে ঘূৰি 6 কিলোমিটাৰ আগবাঢ়ি টাউন চেণ্টাৰত উপস্থিত হয় এতিয়া চোৱা সোনিয়াৰ ফেচটো এফালে আছে ওয়েস্ট ফালে এফালে হ'ব ৰাইট তলৰ ফালে হ'ব লেফট
এটা লেফ্ট ফালে টাৰ্ণ কৰি কিমান গৈছে 6 কিলোমিটাৰ 6 কিলোমিটাৰ এটা ফেজটো তলৰ ফালে আছে মানে সাউথ ফালে আৰু ক'ত উপস্থিত হ'ল টাউন চেণ্টাৰত মানে এইটো হ'ল টাউন চেণ্টাৰ ইয়াত তাই পুনৰ বাও দিশে ঘূৰি আৰু 12 কিলোমিটাৰ গাড়ী চলাই তাইৰ অফিচ পাইগৈ আকৌ লেফ্ট ফালে টাৰ্ণ কৰিলে এটা ফেজটো এইফালে আছে তলৰ ফালে তো এইটো লেফ্ট হ'ব এইটো ৰাইট হ'ব লেফ্ট ফালে কিমান গৈছে 12 কিলোমিটাৰ হ'ল আৰু ক'ত পালেগৈ অফিচ এইটো হ'ল অফিচ যদি তাই চমু বাটেৰে চাইকেলত যোৱাৰ সিদ্ধান্ত লয় তেন্তে তাইৰ ঘৰ আৰু অফিচৰ মাজৰ ন্যূনতম সম্ভৱপৰ দূৰত্ব কিমান হ'ব ঘৰ আৰু অফিচ মানে এই শ্বৰ্টেষ্ট ডিষ্টেঞ্চটো সুধিছে এইটো ঠিক আছে মানে তাই মানে যদি চাইকেলত যোৱাৰ সিদ্ধান্ত লয় এই শ্বৰ্টেষ্ট পথৰ পৰা মানে চমু বাটেৰে ঠিক আছে তেতিয়া কিমান ডিষ্টেঞ্চ কভাৰ কৰিব এইটো সুধিছে তো আমি ঘৰ আৰু অফিচৰ মাজৰ এই ডিষ্টেঞ্চটো উলিয়াব লাগে এতিয়া আমি ট্ৰাইংগল বনাব লাগিব এইটো চোৱা এনেকৈ তেতিয়া আমি উলিয়াব পাৰিম এইটো 6 হ'লে এইটো 6 হ'ব নহ'ব এইটো 6 হ'লে এইটো 6 হ'ব সেম ন এইটো আৰু চোৱা এইটো আমাক লাগিব এই গোটেইটো কিমান 12 আৰু এইটো কিমান 4 আছিলে এইটো 4 হ'লে এইটো 4 তো এইটো 8 নহ'ব জানো আমাক লাগে এইটো এটা কি সমকোণী ত্ৰিভুজ ইয়াত পাইথাগোৰাছৰ সূত্ৰ আৰু ট্ৰিপলেট কনচেপ্টটো ইউজ হ'ব মেথছত আমি শিকিছোঁ 3 4 5 এটা কি ট্ৰিপলেট হয় এতিয়া এইকেইটাৰ যদি মই দুগুণ কৰোঁ 6 8 10 নাহিব জানো এতিয়া ভালকৈ চোৱা এইটো 6 এইটো 8 6 8 10 এটা ট্ৰিপলেট তো এইটো কিমান 10 হ'ব ডাইৰেক্ট আমি ক'ব পাৰোঁ অপশ্যন ডিত তোমালোকৰ 10 আছে এইটো আমাৰ কাৰেক্ট এনচাৰ বা পাইথাগোৰাছৰ সূত্ৰৰ পৰা ইউজ কৰি তোমালোকে উলিয়াব পাৰা h² = p² + b²। h মানে হাইপ'টেনাছ এইটো অতিভুজটো এইটো ইয়াৰে মানটো আমি উলিয়াব লাগে hৰ মানটো p মানে পাৰপেণ্ডিকুলাৰ এইটো লম্ব এইটো কিমান 6² মানে কিমান 36 b মানে বেছ ভূমিটো এইটো 8 8² মানে 64 যোগ কৰিলে কিমান 100 তো h² মানে 100 তো hৰ মান কিমান 10 হৈ যাব এনেকৈ ঠিক আছে ক্লিয়াৰ In a bicycle race, Mohit was leading the race with Kiran just behind. কোনো এক চাইকেলৰ প্ৰতিযোগিতাত এইটো কিৰণ হ'ব ঠিক কৰি ল'বা তোমালোকে কমল নহয় কিৰণক ঠিক চেৰ পেলাই মোহিত আগবাঢ়ি আছিল মানে মোহিত আগত আছে কিৰণ পাছত হ'ল ৰেশমা ৱাজ এট লাষ্ট পজিশ্যন ৰেশমা একেবাৰে শেষত আছে অন্তিম স্থানত ঠিক আছে বাট আফটাৰ সাম টাইম অভাৰটেক্স পিংকি কিন্তু কিছু সময়ৰ পাছত কোনে ৰেশমাই পিংকিক অভাৰটেক কৰিলে তাৰ মানে ৰেশমা আগত হ'ব আৰু পিংকি পাছত ঠিক আছে হ'ল এট দ্য লাষ্ট বেন প্ৰতিযোগিতাৰ অন্তিম মুহূৰ্তত পিংকি অভাৰটেক কিৰণ একজেক্টলি হুৱেন ৰেশমা অভাৰটেক মোহিত টু উইন দ্য ৰেচ আচ্ছা অন্তিম মুহূৰ্তত পিংকিয়ে কিৰণক চেৰ পেলালে তো পিংকি ক'ত আহি গ'ল কিৰণৰ আগত ঠিক আছে কিৰণৰ আগত পিংকি আহি গ'ল আৰু ঠিক একে সময়তে এইটো ৰেশমা হ'ব ৰেশমাই মোহিতক চেৰ পেলায় এইটো মোহিত আৰু ৰেশমা মোহিতক অভাৰটেক কৰিলে তো ৰেশমা আগত আহিব কিৰণৰ আগত পিংকি প্ৰতিযোগিতাত বিজয় লাভ কৰে কোনে ৰেশমাই উইনাৰ হৈ গ'ল প্ৰতিযোগিতাত কোনে অন্তিম স্থান লাভ কৰিছিল কিৰণ হ'ব ন এইটোৱে ঠিক আছে নেক্সট এইটো হ'ল ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন আৰু ব্লাড ৰিলেশ্যনতো বহুত ধৰণৰ টাইপ থাকে তাৰে ভিতৰত এইটো তোমালোকৰ কোডেড বেছ টাইপ ইয়াত মানে এই সাইন বা চিম্বল কেইটাৰ মিনিংবোৰ দিয়া থাকে যেনে a + b মানে কি a ইজ দ্য মাদাৰ অফ b মানে প্লাছ সাইনটো মাদাৰ বুজাইছে আৰু প্ৰথমত থকাটো ছেকেণ্ডটোৰ মাদাৰ আৰু মাইনাছ মানে কি হয় ব্ৰাদাৰ মানে a টু bৰ ব্ৰাদাৰ আৰু মাল্টিপ্লাই মানে কি হয় সিষ্টাৰ @ মানে ফাদাৰ এইকেইটা আমাক দিয়া আছে মিনিংবোৰ হুইচ অফ দ্য ফলোয়িং অল্টাৰনেটিভ শ্ব'জ ডেট পি ইজ দ্য মেটাৰ্নেল আংকুল অফ কিউ মানে নিম্নলিখিত কোনটো বিকল্পই প্ৰকাশ কৰে যে পি হৈছে কিউৰ মামা এই তলৰ 4টা অপশ্যনৰ ভিতৰত কোনটো অপশ্যনটোৱে পিটো মানে কিউৰ মামা বুজাই আছে এতিয়া এটা অপশ্যন চেক কৰিলে আমাৰ বহুত টাইম যাব এনচাৰটো আহিব কিন্তু টাইম যাব ন ডায়েগ্ৰাম বনাই চেক কৰিলে বহুত টাইম যাব আমি অকণমান সোনকালে কেনে কৰিম চোৱা এই কুৱেশ্যনটোৰ পৰা আমি পিৰ জেণ্ডাৰটো উলিয়াই ল'ম পিটো কি হয় মেটাৰ্নেল আংকুল হয় কাৰ কিউৰ তো
তো পিটো আংকল, আংকল মানে কি মেল পাৰ্চন ন, জেণ্ডাৰটো গম পালোঁ, মেটাৰ্নেল মানে মাৰ ফালৰ, ঠিক আছে। মুঠতে পিটো কি হয় আংকল হয়, আংকল মানে মেল পাৰ্চন মানে প্লাছ, ফিমেলটো আমি মাইনাছ লিখোঁ। তো ইয়াৰ পৰা আমি গম পালোঁ পিৰ জেণ্ডাৰটো ফিক্স হৈ গ'ল মেল বুলি। তো অপশ্যনত আমি চেক কৰিম। এতিয়া প্ৰথম অপশ্যনটো চোৱা, পিটো ইয়াত আছে লাষ্টত, এম ইনটু পি, ইনটু মানে কি আছিলে ছিষ্টাৰ, মানে এমটো ছিষ্টাৰ হয় কাৰ পিৰ। ইয়াৰ পৰা আমি ক'ব নোৱাৰোঁ যে পিৰ জেণ্ডাৰ কি হ'ব প্লাছ নে মাইনাছ, এমৰহে গম পাম, ঠিক আছে। এমটো ছিষ্টাৰ হয় পিৰ, কিন্তু পিৰ জেণ্ডাৰ প্লাছ নে মাইনাছ গম নাপাওঁ, কিন্তু কুৱেশ্যনত আমি ফিক্সকৈ গম পালোঁ পিটো এটা মেল হয়। তো প্ৰথম অপশ্যনটো এনচাৰ হ'ব নোৱাৰে, কাৰণ জেণ্ডাৰ গম নাপাওঁ পিৰ আমি, ঠিক আছে। ছেকেণ্ডটো চোৱা, পি অকল আমাৰ টাৰ্গেট ক'ত পি, পিবোৰ চাব লাগে অকল। পি প্লাছ এছ, প্লাছ মানে কি আছিলে, প্লাছ মানে কি হয় মাদাৰ। ইয়াত চোৱা পিটো কি হৈ গ'ল মাদাৰ হৈ গ'ল এছৰ, যদি পিটো মাদাৰ হয় তেন্তে ফিমেল হৈ গ'ল ন। আকৌ আমি গম পাইছিলোঁ পিৰ জেণ্ডাৰ কি মেল আছিলে, তো ছেকেণ্ডটো এনচাৰ হ'ব নোৱাৰে কাৰণ ফিমেল হৈ গ'ল ইয়াত। আৰু ডিটো চোৱা, পিটো লাষ্টত আছে, ইয়াৰ পৰা আমি পিৰ জেণ্ডাৰটো গম নাপাওঁ, তো এইটো এনচাৰ হ'ব নোৱাৰে। এতিয়া চিটো চোৱা, পি মাইনাছ এম, মাইনাছ মানে কি হয় ব্ৰাদাৰ, মানে পিটো এমৰ ব্ৰাদাৰ, তো ইয়াৰ পৰা পিৰ জেণ্ডাৰটো মেল আহি আছে, তো এইটোৱে আমাৰ এনচাৰ হ'ব। ডায়েগ্ৰাম বনাই চাব পাৰা তোমালোকে, চোৱা পি মাইনাছ এম মানে কি পিটো ব্ৰাদাৰ এমৰ, তো ব্ৰাদাৰ ছিষ্টাৰবোৰ একে লাইনত আহে, এমৰ ব্ৰাদাৰ কোন হয় পি, প্লাছ হৈ গ'ল, ঠিক আছে একে লাইনত। নেক্সট এইটো হৈ গ'ল, এতিয়া এইটো চাব লাগে প্লাছটো, এম প্লাছ এন, প্লাছ মানে কি মাদাৰ, মানে এমটো এনৰ মাদাৰ, তো এমটো কি হয় মাদাৰ হয় কাৰ এনৰ, তো এন তলত আহিব, এনৰ মা দেউতাকলৈ ওপৰত যাব, ঠিক আছে, ল'ৰা ছোৱালীবোৰ তলত আহে, আৰু ব্ৰাদাৰ ছিষ্টাৰবোৰ একে লাইনত। নেক্সট এন ইনটু কিউ, ইনটু মানে কি ছিষ্টাৰ হয়, এন টু ছিষ্টাৰ কিউৰ, তো এন কি হ'ব ছিষ্টাৰ কাৰ কিউৰ হ'ল। কিউৰ জেণ্ডাৰ আমি গম নাপাওঁ প্লাছ নে মাইনাছ, কিন্তু আমি জানো যে ইয়াৰ ছিষ্টাৰটো এন হয়। আৰু চোৱা কিউৰ ছিষ্টাৰ এন, আকৌ এনৰ মাক এম, তাৰ মানে এই এমটো কিউৰো মা হ'ব, কাৰণ কিউৰ ছিষ্টাৰৰ মা মানে কি কিউৰো মা, আৰু কিউৰ মাৰ ব্ৰাদাৰ পিটো, তাৰ মানে কিউৰ কি হ'ব আংকুল নহ'ব জানো, আৰু মাকৰ ফালৰ ন, সেইকাৰণে মেটাৰ্নেল আংকুল। চ' আহি গ'ল ইয়াৰ পৰা, কুৱেশ্যনত এইটোৱে কৈছিলে ন, পিটো কি হয় মেটাৰ্নেল আংকুল কিউৰ, মিলিছে নাই কিউৰ মেটাৰ্নেল আংকুল পি, ঠিক আছে এনেকৈ। বাকী কেনেকৈ কৰিব লাগে এইটো মই শিকাই দিলোঁ, তোমালোকে চালে হ'ল। এইটো ভেন ডায়েগ্ৰামৰ কুৱেশ্যন, মানে ব্ৰাদাৰ হাজবেণ্ড আৰু মেন এই তিনিটাৰ মাজৰ সম্পৰ্ক থকা ডায়েগ্ৰামটো আমি চাব লাগে। এতিয়া ব্ৰাদাৰে হওক বা হাজবেণ্ডে হওক দুয়োটাও কি মেনৰ ভিতৰতে আহিব, তাৰ মানে মেনৰ ভিতৰত সোমাই থাকিব এনেকৈ, এনেকৈ থাকিবনে এই দুটা টাচ হৈ থাকিব, ঠিক আছে, আমি চাব লাগে। কাৰোবাৰ ব্ৰাদাৰ কাৰোবাৰ কি হাজবেণ্ড হ'ব পাৰে, বা কাৰোবাৰ হাজবেণ্ড কাৰোবাৰ কি ব্ৰাদাৰো হ'ব পাৰে, গোটেইবোৰ হ'ব নোৱাৰে, কিছুমানে হ'ব পাৰে, মানে চাম কনচেপ্টটো আহিব, ঠিক আছে। তো সেইকাৰণে অকণমান এনেকৈ টাচ হৈ থাকিব, এইটো আমাৰ কাৰেক্ট ডায়েগ্ৰাম বিটো, ঠিক আছে ক্লিয়াৰ। এতিয়া এইটো হ'ল তোমালোকৰ ডাইচৰ কুৱেশ্যন, ডাইচ মানে কি পাশাগুটি বা লুডু গুটি। দ্য চেম 6 sided dice ইজ rolled 4 times and the outcomes are as shown below. How many dots are there opposite to 3 dot face? ডাইচৰ কেইটা ফেচ থাকে 6টা, মানে 6টা নাম্বাৰ থাকিব। তো 6 পৃষ্ঠযুক্ত লুডু গুটি এটা 4বাৰ দলিয়াই দিয়াত ফলাফলসমূহ তলৰ চিত্ৰত দেখুওৱাৰ দৰে দেখা গ'ল। আৰু তোমালোকে এক্সামত এইবোৰ পঢ়িব নালাগে, অকল চাবা কাৰ অপজিটটো সুধিছে। ইয়াত চোৱা 3 ডট, ইয়াৰ আমি অপজিটটো উলিয়াব লাগে, অকল এইটো চাব লাগে, ঠিক আছে। বাকীবোৰ পঢ়ি লাভ নাই নে, টাইম যাব ন। তো 3 বিন্দু থকা নাম্বাৰটোৰ আমি অপজিটটো উলিয়াব লাগে, বিপৰীতটো, ঠিক আছে। আমি দুই ধৰণে কৰিব পাৰোঁ। ফাৰ্ষ্টত তোমালোকে যিকোনো দুটা ফিগাৰ লোৱা য'ত অকল এটা ছিংগল নাম্বাৰ কমন থাকিব, ঠিক আছে। বাকী দুটা থকাটো আমি চাম। প্ৰথমে আমি যিকোনো দুটা ফিগাৰ উঠাম য'ত অকল এটা নাম্বাৰ কমন থাকিব। এতিয়া ফাৰ্ষ্ট আৰু ছেকেণ্ডটো চোৱা, ইয়াত 3 3 মিলিছে, বাকী 4 4ও কমন, দুটা দুটা হৈ আছে। তো দুটা থাকিলে আমি সেই মেথডটো ইউজ কৰিব নোৱাৰোঁ। ছেকেণ্ড আৰু থাৰ্ডটো চোৱা কেইটা কমন হৈ আছে, অকল 4টো মিলি আছে, তো ইয়াৰ পৰা আমি উলিয়াব পাৰিম, ঠিক আছে। চোৱা অকল এটা কমন থাকিব লাগে, যিকোনো দুটা ডায়েগ্ৰাম ল'ব পাৰা তোমালোকে, কিন্তু এটাহে কমন থাকিব লাগিব। তো এই দুটাত অকল এটা কমন ন, 4 4, তো 4 পৰা আমি ষ্টাৰ্ট কৰিম ক্লক ৱাইজকৈ, 4 1 3, 4 1 3 হ'ল। নেক্সট 4 6 5, 4 6 5। এতিয়া চোৱা এই 3ৰ তলত কি 5, তো 3ৰ অপজিট কি 5 হৈ গ'ল। 1ৰ সুধিলে 6 হ'ব, আমাক 3ৰ সুধিছিলে, তো এনচাৰ কি হ'ব 5, আহি গ'ল ন, চিম্পল এনেকৈ।
4 যদি অপজিট সুধে কি হ'ব সেম নাম্বাৰটো অপজিট হ'ব নোৱাৰে 1 6 গুচি গ'ল 3 5 গুচি গ'ল থাকিলে কি 2 সেই থাকি যোৱাটো এই কমন নাম্বাৰৰ অপজিট হৈ যায় তো 4 যদি সুধে 2টো হ'ব ঠিক আছে এনেকৈ এতিয়া চোৱা আমাক 3ৰ অপজিটটো সুধিছিলে এতিয়া 3ৰ বাদে ইয়াত বাকী এই দুটা নাম্বাৰটো চোৱা 4 আৰু 6 এই 4 আৰু 6টো আৰু ক'ৰবাত আছে নেকি ভালকৈ চোৱা 4 6 ইয়াত আছে নাই এইটো ভালকৈ চোৱা ইয়াতো আছে 4 6 ইয়াতো আছে তো সেম হ'লে এই কমনটো বাদ দিব লাগে থাকিলে কি 3 আৰু কি থাকিলে 5 তো 3ৰ অপজিট কি 5 হৈ গ'ল এনেকৈ ঠিক আছে তো ইয়াৰ পৰা আমি ক'ব পাৰোঁ 3ৰ অপজিটটো 5 ক্লিয়াৰ তো এনসাৰ কোনটো হ'ব C2 নেক্সট হুইচ ৱৰ্ড উড বি দ্য লাষ্ট ইন এ ষ্টেণ্ডাৰ্ড ইংলিছ ডিক্সনেৰী মানে এটা মানক ইংৰাজী অভিধানত কোনটো শব্দ শেষত থাকিব মানে ডিক্সনেৰীত কোনটো লাষ্টত থাকিব তো চালে হ'ল এ ডি ভি ই গোটেইকেইটাত কমন আছে চোৱা এইটো চাই লাভ নাই ইয়াৰ পৰা আমি ক'ব নোৱাৰোঁ নেক্সট ইয়াত চোৱা আৰ আছে ইয়াত এন আছে ইয়াতো এন আছে ইয়াত আৰ আছে তো কোনটো শেষত থাকিব আৰ নে এন থাকে এলফাবেটত আৰ থাকিব হয়নে নহয় তো এনটো চাই লাভ নাই কাৰণ আমাক কৈছে শেষত কোনটো থাকিব লাষ্টত কাৰণ আৰৰ আগত এনটো আহে তো এইটো আগত থাকিব এন থকাবোৰ ঠিক আছে এইকেইটা চাই লাভ নাই এতিয়া ইয়াতো আৰ আছে ইয়াতো আৰ আছে তো আৰটো বাদ দিয়া নেক্সট এছ আৰু টি কোনটো শেষত থাকিব এছৰ পাছত টি আহে ন তো এইটো আমাৰ কাৰেক্ট এনসাৰ এনেকৈ ঠিক আছে ক্লিয়াৰ নেক্সট হাউ মেনি স্কুৱেৰ্ছ কেন বি আইডেণ্টিফাইড ইন দ্য ফিগাৰ এই ফিগাৰটোত কিমানটা বৰ্গ আছে বৰ্গ মানে কি হয় গোটেই বাহুবোৰ কি থাকে সমান থাকে অল চাইড কি হয় ইকুৱেল ঠিক আছে এইটো বৰ্গ নহয় আকৌ এইটো কি হয় ৰেক্টেংগল আয়তক্ষেত্ৰ এইটো গোটেই বাহু সমান নহয় এইটো এটা বৰ্গ এইটো সৰুটো এইটো হয় এইটো হয় এইটো হয় আৰু এই ডাঙৰটো হ'ব ঠিক আছে তেনেকৈ এইটো হ'ব এনেকৈ ঢেৰ আছে তো আমি কেনেকৈ কাউণ্ট কৰি উলিয়াব পাৰোঁ সোনকালে এইটো আমি জানিব লাগিব ছাপ'জ এইটো এটা কি ফিগাৰ এতিয়া ইয়াত কেইটা বৰ্গ আছে তো আমি কাউণ্ট কৰিম 1 2 3 4 আৰু এই ডাঙৰটো এটা 5টা এতিয়া ফিগাৰটো সৰু সেইকাৰণে আমি ডাইৰেক্ট ক'ব পাৰিছোঁ ডাঙৰ ফিগাৰ হ'লে আমি ক'ব নোৱাৰিম হয়নে নহয় টাইম লাগিব তো তাৰ কাৰণে আমি টেকনিকটো জানিব লাগিব কেইটা পাৰ্টত ভাগ কৰিছে দুটা 1 2 ইয়াতো 1 2 এতিয়া আমি ক্ৰছকৈ পূৰণ কৰিব লাগে 2 2 গুণ কিমান 4 প্লাছ 1 1 গুণ 1 এতিয়া যোগ কৰিলে কিমান 5 আহি গ'ল ন এনেকৈ ঠিক আছে অকণমান ডাঙৰ ফিগাৰ লৈছোঁ মই এতিয়া ইয়াত কেইটা বৰ্গ আছে ক'লে 1 2 ইয়াত চোৱা 1 2 3 এনেকৈ তো ক্ৰছ মাল্টিপ্লাই কৰিব লাগে শেষৰ পৰা 3 2 কিমান 6 প্লাছ 2 আৰু 1 2 1 গুণ 2 আৰুতো নাই আৰু ইয়াত তো এই 1টো এনে থাকি গ'ল এইটো পূৰণ কৰিব নালাগে তো টোটেল 8টা আছে ইয়াত ঠিক আছে 1 2 3 4 5 6 এইটো চোৱা 7 আৰু এইটো 8 হ'ল এনেকৈ এতিয়া ইয়াতো চোৱা ক'ত আমি টেকনিকটো ইউজ কৰিব পাৰিম এইটোতো বৰ্গ নহয় এনেকৈ জইন কৰিলে এইটো বৰ্গ হ'লে হয় এই ভিতৰৰটো চোৱা এইটো ইয়াত চোৱা ভালকৈ 1 2 3 মানে 1 2 3 4টা পাৰ্ট আৰু এইটো দুটা পাৰ্ট 1 2 3 4 এনেকৈ এতিয়া পূৰণ কৰা 4 2 কিমান 8 একেবাৰে শেষৰ পৰা আৰু ইয়াত 3 থাকিলে ইয়াত কিমান 1 3 1 গুণ 3 এতিয়া প্লাছ কৰিলে কিমান 11 তাৰ মানে এই ভিতৰৰটোত কেইটা বৰ্গ আছে 11টা আছে ঠিক আছে ইয়াত কেইটা আছে 11টা আছে হ'ল আৰু এইটো চোৱা 11 পালোঁ আমি এই ডাঙৰটো চোৱা এতিয়া এইটো এইটো এটা এইটো এটা এইটো এটা এইটো এটা আৰু ডাঙৰটো 5টা ঠিক আছে সেম তেনেকৈ ভালকৈ চোৱা তোমালোকে ভিতৰৰটো এইটো এনেকৈ তেৰাকৈ আছে ভালকৈ চোৱা এইটো ইয়াতো কেইটা আছে 1 2 3 4 5 তো 5 5 দুটা আছিলে আৰু 11টা এটা তো কিমান হ'ব 21 নহ'ব জানো টোটেল মানে 21টা আছে বাকী আৰু চোৱা তোমালোকে আৰুতো নাই আৰু মোৰ হিচাপত গোটেইবোৰ আমাৰ কাউণ্ট হৈ গ'ল ঠিক আছে তোমালোকে কৰি চাবা এইটো এতিয়া নেক্সটটো চোৱা
হোৱাট উড ৰিপ্লেচ কুৱেশ্যন মাৰ্ক ইন দ্য ট্ৰাইংগল ছেট আমি ইয়াৰ মানটো উলিয়াব লাগে তো লজিকটো আমি গম পাব লাগিব ইয়াত চোৱা 8 6 আৰু 14 দিয়া আছে আৰু সাইডত তিনিটা নাম্বাৰ দিয়া আছে তোমালোকে ভালকে চোৱা 18 আৰু 10 এই দুটা মাইনাস কৰিলে কিমান 8 আহিব মানে ডিফাৰেন্সটো দিয়া আছে 10 আৰু 4 ৰ মাজৰ পাৰ্থক্য 6 18 পৰা 4 গলে 14 মিলিছে ন তো আমি গম পালো লজিকটো মাইনাস কৰিব লাগে তো 15 আৰু 5 মাইনাস কৰিলে কিমান 10 আহিব তো এনসার কিমান 10 এনেকে ক্লিয়ার নেক্সট Lina walks 50 steps towards the rising sun এটো ডিস্টেন্স এন্ড ডাইৰেকশন চেপ্টাৰৰ কোৱেশ্যন লিনায়ে সূৰ্যোদয়ৰ দিশত 50 খোজ আগুৱাই যায় মানে ইষ্ট ফালে কাৰণ বেলি কোন ফালে উদয় হয় পূব ফালে ন তো সেই ফালে লিনাই 50 ষ্টেপ গৈছে সাপোজ এইটো হল লিনা তো ইয়াৰ পৰা লিনাই কোন ফালে গৈছে পূব ফালে মানে ইষ্ট ফালে ঠিক আছে কিমান 50 ষ্টেপ দেন সি টাৰ্নস লেফট এটা লেফট ফালে টাৰ্ন কৰিছে এই ফালে another 50 ষ্টেপ আকৌ কিমান গৈছে 50 হল here she turns around and walks a 100 step এইখিনিতে তাই পিছফালে ঘূৰি লয় আকৌ পিছফালে ঘূৰিছে মানে এইফালে মুক্ত কৰিছে এতিয়া তলফালে পুনৰ 100 খোজ আগুৱাই যায় তো প্ৰথমে 50 আহিব আকৌ 50 টোটাল 100 নহল জানো মানে বেক কৰি কিনি 100 ষ্টেপ আগুৱাই আহিছে এটা ফেসটো কোন ফালে আছে এইটোই সুধিছে কোন দিশে মুক্ত কৰি আছে তলৰ ফালে মানে কি সাউথ নহব জানো এইটোই অপচন ডি টো ঠিক আছে এইটো ক্লিয়ার নেক্সট এইটো আমাৰ লাষ্ট কোৱেশ্যন ইফ অনেষ্টি ইজ ৰিটেন এজ দিস মানে কোডিং ডিকোডিং চেপ্টাৰৰ কোৱেশ্যন ইয়াৰ কোডটো দিয়া আছে আৰু পভাৰ্টিৰো দিয়া আছে এইটো হৰ্সৰ কোডটো আমি উলিয়াব লাগে এটা তোমালোকে ভালদৰে চোৱা কমন লেটাৰবোৰ চোৱা ইয়াতো অ আছে ইয়াতো অ আছে ইয়াতো ই আছে ইয়াতো ই আছে টি ওয়াই ইয়াতো টি ওয়াই কোডবোৰ চোৱা টি ওয়াইৰ কোডটো ইয়াত কিমান 68 ইয়াতো চোৱা 68 মিলিছেন নাই তাৰ মানে আমি ক'ব পাৰো ন টিৰ কোডটো 6 দিয়া আছে ওয়াইৰটো 8 ঠিক আছে আৰু অৰ চোৱা 1 আৰু ইয়াতো চোৱা 1 ঠিক আছে তো আমি গম পালো কোডবোৰ আমাক দিয়া আছে ইয়াত ডাইৰেক্টলি তো হেমতে আমি পুট কৰিম আমাক হৰ্সৰ কোডটো সুধিছে h মানে কিমান কোডটো চোৱা h ৰ কোডটো কিমান দিয়া আছিল 5 তো 5 পুট কৰা আৰু অৰ কিমান আছিল 1 5 1 আহিব এটো নহয় নেক্সট 0 0 কমন লাষ্টৰটো চালে গম পাই যাম আমি লাষ্টত কিমান ই আছে ইৰ কোডটো কিমান আছিল চোৱা এইটো 2 তো লাষ্টত কি আহিব 2 আহিব ইয়াতে আছে ইয়াত নাই এনেকে ঠিক আছে এজ ইট ইজ কোডবোৰ বহাই গলে হল তো একেটাই আছিলে টোটাল 20 কোৱেশ্যন সলভ কৰিছিলো আৰু ভিডিওটো চাই ভাল লাগিলে তোমালোকে লাইক কৰি দিবা শেয়াৰ কৰি দিবা নিউকে যদি আহিছা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে আৰু টেলিগ্ৰাম চেনেলৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম তাত তোমালোকে জয়েন হৈ যাবা আৰু ইয়াৰ পাছত মই মেথছৰ মানে একেবাৰে 40 50 কোৱেশ্যন লৈ আহিম ঠিক আছে মানে এটো প্ৰেক্টিস সেশন হ'ব লগতে ৰিভিজন হ'ব তোমালোকৰ যিমানো আমি কৰিলো গুটেই কেটাৰ মানে মিক্স আপ হ'ব আৰু অল টপিক যাতে কভাৰ হয় তেনেকৈ মই কোৱেশ্যনবোৰ লৈ আহিম ঠিক আছে বাই